নমস্কাৰ মেজ মেলৰ মজিয়ালে আপোনাক জনাইছো আন্তৰিক আদৰণি প্ৰিয় দৰ্শক এইবাৰ সদ্য সমাপ্ত নিৰ্বাচনত অসমত গোটেই অসমত সদিয়াৰ পৰা ধুবুৰীলৈকে তিনি গগৈৰ ভূমিকা আছিল অত্যন্ত গুৰুত্বপূৰ্ণ এই তিনি গগৈ আন কোনো নহয় আপোনালোক সকলোৱে জানে অখিল গগৈ লুৰিণজ্যোতি গগৈ আৰু গৌৰৱ গগৈ ইতিমধ্যে আপোনালোকে অখিল গগৈৰ মেজমেলত আপোনালোকে দেখিলে অখিল গগৈয়ে যিটো নিৰ্বাচন পৰৱৰ্তী বিশ্লেষণ আপোনালোকৰ সন্মুখত উপস্থাপন কৰিলে আৰু আজি আমি মেজমেলৰ মজিয়াত পাইছোঁ আন এগৰাকী গগৈ আপোনালোকৰ পৰিচিত আপোনালোকৰ উৎকণ্ঠাৰ প্ৰাৰ্থী গৌৰৱ গগৈ ডাঙৰীয়া নমস্কাৰ নমস্কাৰ গৌৰৱ গগৈ কিছু সময়ৰ আগতে দিল্লীৰ পৰা আহি পাইছে সেই নিৰ্বাচনৰ ভোট গ্ৰহণৰ পাছতে দলীয় কামত তেখেত দিল্লীলৈ গৈছিল আৰু আজি পুনৰ তেখেত যোৰহাটলৈ ঘূৰি আহিছে প্ৰত্যক্ষভাৱে আৰু যোৰহাটৰ চামেলি মেমচাহ বাংলত এয়া আমি লগ পাইছোঁ গৌৰৱ গগৈক মই প্ৰথমে আপোনাক সুধিব খুজিছোঁ এইটো আপোনাৰ তৃতীয় নিৰ্বাচন বিগত দুটা নিৰ্বাচনত আপুনি আপোনাৰ দেউতাক কাষত পাইছিল এটা নিৰ্বাচনত আপোনাৰ দেউতা মুখ্যমন্ত্ৰী আছিল আৰু সমষ্টিটো আছিল আপোনালোকৰ পৰিচিত আপোনাৰ দেউতাও তাৰ পৰা সাংসদ হৈ গৈছে গতিকে পৰিচিত সমষ্টি সেই সমষ্টিটো এৰিবলৈ আপুনি মন কৰা নাছিলে নাম আছিল কলিয়াবৰ এতিয়া হ'ল কাজিৰঙা এতিয়া আপুনি আহি গ'ল যোৰহাটত যদিও আপোনালোকৰ ঘৰ আৰু যোৰহাট আপোনাৰ বাবে অন্ততঃ ৰাজনীতিৰ ক্ষেত্ৰ নাছিল এইবাৰ প্ৰথমবাৰৰ কাৰণে আপুনি যোৰহাটলৈ আহিছে সমষ্টিত আপুনি যেতিয়া নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিলে আপোনাৰ অভিজ্ঞতাটো কেনেকুৱা মই ভাবিছোঁ এতিয়ালৈকে যিমানবোৰ লোকসভা নিৰ্বাচন মই ওচৰৰ পৰা দেখা পাইছোঁ আটাইতকৈ পৃথক হৈছে এবাৰ যোৰহাট লোকসভা সমষ্টি নিৰ্বাচন সাধাৰণতে নিৰ্বাচনত এটা দল নিজৰ সংগঠনৰ লগত লৈ নিজৰ কৰ্মীখিনিৰ লগত লৈ নিৰ্বাচনী প্ৰচাৰত নামি আহে কিন্তু এবাৰ যোৰহাটৰ ভিতৰত মই দেখা পালোঁ যে ৰাইজ নিজে ওলাই আহিলে আৰু সেইকাৰণে আপোনালোকে নিশ্চয় দেখিছে যে এইবাৰ নিৰ্বাচনত বিভিন্ন সমষ্টিত ভোটিং পাৰ্চেণ্টেজটো যথেষ্ট মানে আগৰ তুলনাত যিমান বাঢ়িব লাগে বাঢ়া নাই কিন্তু যোৰহাট লোকসভা সমষ্টি যদি আপোনালোকে ভোটিং পাৰ্চেণ্টেজটো চায় যোৱাবাৰ নিৰ্বাচনতকৈ যথেষ্ট এবাৰ বেছি বাঢ়িছে আৰু সেই ভাড়া কাৰণটো হৈছে নৱপ্ৰজন্মৰ ভোটৰবোৰ ভাড়া কাৰণ হৈছে যে যিমান আমাৰ অসমীয়া মানুহবোৰ বাহিৰত আছিলে তেওঁলোকে ওলাই আহি ভোট দিছে বাঢ়া কাৰণটো হৈছে যিমানবোৰ মানুহে আগতে ভোট নিদিয়ে বা কিবা কাৰণত এলাহ কৰে তেওঁলোকে ওলাই আহি ভোট দিছে প্ৰায় 79%, ক'ৰবাত 80%, ক'ৰবাত 81%। এই যে পৰিৱেশ এই পৰিৱেশটো ইয়াৰ পিছত মাত্ৰ মোৰ দলৰ অৰিহণা আছে মই নাভাবোঁ ৰাইজৰ আশীৰ্বাদ ইয়াত জড়িত হৈ আছে আৰু এইবাৰ যোৰহাটৰ লোকসভা নিৰ্বাচনী প্ৰচাৰ ৰাইজে নিজে নিজৰ সন্মানৰ কাৰণে আজি নামি আহিছে কি কাৰণত তেওঁলোকৰ সন্মানত আঘাত পৰিছে আমি সেইখিনি কথা নিশ্চয় পাতিম কিন্তু সেইটো মই নিজে অনুভৱ কৰিছোঁ যে যিমানবোৰ নিৰ্বাচন মই দেখিছোঁ আটাইতকৈ পৃথক নিৰ্বাচন হৈছে যোৰহাট লোকসভা নিৰ্বাচন আৰু এইটো আমাৰ কাৰণে পিছত এটা গৱেষণাৰ এটা বিষয় হ'ব যে এই পৰিৱেশটো আমি ভৱিষ্যত কেনেদৰে আমি ধৰি ৰাখিব পাৰোঁ যিহেতু আটাইতকৈ গুৰুত্বপূৰ্ণ মোৰ কাৰণে আজি তাৰিখত ৰাইজে যিদৰে আশা কৰি আজি ভোটদান কৰিলে সেই আশা বিনিময়ত আমি নিজৰ কৰ্তব্য পালন কৰিব লাগে ৰাইজৰ ক্ষোভৰ কাৰণবোৰ আপুনি কি বুলি ভাবে ৰাইজ কিয় ওলাই আহিল হিলদোল ভাঙি কাক ভোট দিবলৈ আহিল আপোনাক নে আপোনাৰ প্ৰতিপক্ষ চাওক মই আপোনাক ক'লোঁ যে এইটো এটা কথা মই অনুভৱ কৰিব পাৰিছোঁ যে এইটো সন্মানৰ এটা নিৰ্বাচন এতিয়া সন্মানত কিয় আঘাত পৰিছে তাৰ বিভিন্ন কথা আছে ক'ৰবাত জাতীয়বাদী সন্মানৰ ওপৰত আঘাত পৰিছে যিদৰে আজি ৰাজনৈতিক পৰিৱেশত মানুহে দেখিছে যে তেওঁলোকৰ বিশেষকৈ উজনি অসমত যেতিয়া আমি আছোঁ তেওঁলোকৰ জাতীয়বাদী যি চিন্তাধাৰা ক'ৰবাত নে ক'ৰবাত আজি যি ভূমিকা সমাজৰ ভিতৰত পাব লাগে বা অসমৰ ৰাজনৈতিক পৰিৱেশত যি এটা ভূমিকা পাব লাগে গুৰুত্ব পাব লাগে সেই জাতীয়বাদী চিন্তাধাৰা ক'ৰবাত পোৱা নাই ক'ৰবাত এজন নাগৰিক হিচাপে তেওঁলোকৰ সন্মানত আঘাত পৰিছে যে নাগৰিক হিচাপে তেওঁলোকৰ নিৰ্বাচিত চৰকাৰে নাগৰিকসকলৰ প্ৰতি যি দায়বদ্ধতা থাকিব লাগে বৰ্তমান চৰকাৰে সেই ধৰণে দায়বদ্ধতা প্ৰকাশ কৰিব পৰা নাই আৰু নাগৰিক ওপৰতে যে অত্যাচাৰ চলাই আছে ক'ৰবাত নে ক'ৰবাত নাগৰিকসকলৰ এজন যে তেওঁলোকৰ যে অধিকাৰ সেই অধিকাৰৰ ওপৰত
তেওঁলোকৰ ক'ৰবাত খনন হৈছে চৰকাৰে কাঢ়ি লৈ গৈছে তেনেকুৱা এটা ব্যৱস্থা মানুহে দেখা পাইছে আৰু ক'ৰবাত মই দেখিছোঁ আমাৰ মহিলাবোৰ আজি তেওঁলোকক যিদৰে এখন চৰকাৰে বিভিন্ন সময়ত 4 ঘণ্টা 5 ঘণ্টা এখন সভা ভিতৰত আবদ্ধ কৰি ৰাখে মুখ্যমন্ত্ৰী মহোদয় উৰুকা দিনত যোৰহাটলৈ আহি মহিলাবোৰৰ নিজৰ ঘৰত যি ব্যৱস্থা বা যিখিনি কাম কাজ কৰিবলগীয়া আছিল সেইখিনি কৰিবলৈ নিদিলে এই পৰিৱেশটো মহিলাসকলৰ বাবে মাত্ৰ উৰুকা দিনত হোৱা নাই গোটেই 2 মাহ যে নিৰ্বাচনী পৰিৱেশ চলি থাকিলে গোটেই 2 মাহ এনেকুৱা হ'ল যে য'ত এজন মহিলা নিজৰ ঘৰখন চম্ভালিব লাগে সেই সময়ত বিজেপি তেওঁলোকক এটা সভাত মাতি আনি মিছা প্ৰতিশ্ৰুতি দি তেওঁলোকৰ মূল্যৱান সময় নষ্ট কৰে তো সেইকাৰণে বিভিন্ন ক্ষেত্ৰত আৰু এজন মানুহে বিশেষকৈ নৱপ্ৰজন্মই তেওঁলোকৰ সন্মান এটা ওপৰত আঘাত পৰিলে যে তেওঁলোকে বিচাৰে যে ৰাজনীতিত আমি আদৰ্শ ভিত্তিক ৰাজনীতি কৰিব লাগে আমি তেওঁলোকে আজি নৱপ্ৰজন্মই আজিৰ তাৰিখত যি অসমত যি মূল সমস্যাবোৰ যে আছে ক্লাইমেট চেঞ্জৰ সমস্যা অৰ্থনৈতিক সমস্যা শিক্ষাৰ সমস্যা চিকিৎসালয়ৰ সমস্যা নিবনুৱা সমস্যা নিৰ্বাচনী প্ৰচাৰৰ সময়ত এই সমস্যাবোৰ বিভিন্ন দলে কেনেদৰে সমাধান কৰিব পাৰে সেইখিনি কথা জানিবলৈ বিচাৰি ইচ্ছুক যিসকল ৰাজনৈতিকভাৱে সক্ৰিয় কিন্তু আজি তেওঁলোকে দেখা পাইছে যে এই গোটেইবোৰ সমস্যাৰ ওপৰত বিভিন্ন দল বা আমাৰ বিৰোধী দলে যিদৰে গুৰুত্ব দিব লাগে গুৰুত্ব নাই দিয়া আৰু যাৰ ফলত তেওঁলোকে ভাবিছে যে নহয় আজি তেওঁলোকৰ কথাবোৰ ওপৰত বৰ্তমান চৰকাৰে গুৰুত্ব দিয়া নাই আৰু সেইকাৰণে তেওঁলোকৰো আশীৰ্বাদ আমি পাইছোঁ তো এই বহুত কাৰণ আছে আৰু সেই কাৰণে কৈছোঁ পিছত গৈ ভালদৰে গৱেষণা কৰাটো উচিত গৌৰৱ গগৈ ডাঙৰীয়া আপুনি কৈছে যে মহিলাসকলৰ মূল্যৱান সময় নষ্ট কৰি বিজেপিয়ে তেওঁলোকক সভালৈ লৈ আহে হয় কথাটো মই এনেকুৱা মহিলা পাইছোঁ যে যি বিজেপিৰ প্ৰতিখন সভা উপস্থিত আছে যে ডিব্ৰুগড়লৈও গৈছে গুৱাহাটীলৈও গৈছে কেতিয়াবা গোৱালপাৰালৈও গৈছে একেগৰাকী মহিলাই গৈ আছে কিন্তু এটা কথা যে আপুনি আচৰিত হ'ব মই বিজেপিৰ সভাবিলাকত মই বাৰ দৰ্শকসকলক কৈ আছোঁ যে বিজেপিৰ সভাবিলাকক মই 90% মহিলাৰ উপস্থিতি দেখিছিলোঁ একোখন সভাত এখন সভাত বিশেষকৈ জোনাই অঞ্চলৰ মই 99% মহিলা কেইজনমান মাত্ৰ পুৰুষ তাত আছিল কিন্তু এই চৰকাৰেতো মহিলাক বহুত বেনিফিট দিছে তেওঁলোকক বহুতখিনি তেওঁলোকক সাহায্য দিছে তেওঁলোকক সুবিধা দিছে গতিকে তেওঁলোক সভালৈ আহিছে তাত আপোনাৰ আপত্তি কৰিবলগীয়া কি নহয় সুবিধা দিয়া নাই প্ৰতিশ্ৰুতিহে দিছে সুবিধা দিলে হ'লে মহিলাবোৰ স্বতঃস্ফূৰ্তভাৱে ওলাই আহিল কিন্তু মহিলাবোৰে স্বতঃস্ফূৰ্তভাৱে ওলোৱা অহা নাই তেওঁলোকক বাধ্যমূলক কৰাই তেওঁলোকক আনিছে তেওঁলোকৰ 500 টকা লোক দেখাই তেওঁলোকক আনিছে প্ৰতিশ্ৰুতিহে দিছে অৰুণোদয় আঁচনি এখন চৰকাৰৰ আটাইতকৈ ডাঙৰ নিজৰ আঁচনি অৰুণোদয় আপোনালোকে কওকচোন 90% মহিলাবোৰে পাইছে নেকি নাই পোৱা আৰু বাকীখিনিতো নামেই নকওঁ বাকী যিমানবোৰ আঁচনি সেই গোটেইবোৰ প্ৰতিশ্ৰুতি তো আমাৰ বৰ্তমান চৰকাৰে যিমানবোৰ কথা কৈছে সব কাগজত মাটিত একো নাই মাটিত যদি আছে বস্তু বাহিনীৰ দাম মাটিত যদি আছে চৰকাৰী স্কুলৰ বেয়া অৱস্থা মাটিত যদি আছে আমি বাস্তৱ কথা যদি দেখা পাইছোঁ যে ঔষধৰ দাম বৃদ্ধি হৈ গৈছে মাটিত আমি যদি দেখা পাওঁ সেয়া হৈছে যে আমাৰ মহিলা আমাৰ বিশেষকৈ বাগানৰ শ্ৰমিকসকলৰ আজি বাগানৰ শ্ৰমিকসকলৰ যি আজি দূৰ অৱস্থা সেইটোৱে হৈছে আচল ছবি আৰু সেইকাৰণে যদিও মহিলাবোৰে আজি বিজেপি এখন সভালৈ গৈছে গোটেইবোৰ যে ভোট দিছে না নাই দিয়া এয়া এটা ডাঙৰ প্ৰশ্ন আৰু এইটো আমি যেতিয়া নিৰ্বাচনী 4 তাৰিখে ফলাফল যেতিয়া ওলাই আহিব যোৰহাটৰ ভিতৰত আপোনালোকে দেখা পাব যে বহুত যেতিয়া পিছত আপোনালোকে অধ্যয়ন কৰিব যে বহুত মহিলাখিনিয়ে বাধ্যমূলক হোৱা কাৰণে বিজেপি সভালৈ গৈছে কিন্তু ভোটটো আমাক দিছে গৌৰৱ গগৈ সমগ্ৰ অসম আৰু মই বহুত মানুহ পাইছোঁ অসমৰ বাহিৰৰ মানুহে মোক ফোন কৰি সুধি আছে মই যোৰহাটৰ মানুহ বুলি জানে গতিকে যোৰহাট সমষ্টিটোৰ বিষয়ে মই জানো বুলি এটা ধাৰণা যিটো আচলতে সিমান এটা সঁচা নহয় কথাটো হ'ল যে যোৰহাটত আপুনি কেনেকৈ জিকিব এই কথাটো মোক চবেই সোধে কি কেলকুলেশ্যন আপোনাৰ হিচাপ নিকাচ কি চাওক নিৰ্বাচন যদি মাত্ৰ অংকৰ হ'লেহেঁতেন তেতিয়াতো সকলোৱে নিৰ্বাচনৰ ফলাফল প্ৰিডিক্ট কৰিব পাৰিলেহেঁতেন ক'ব পাৰিলেহেঁতেন কিন্তু নিৰ্বাচন এটা অংকৰ নহয় নিৰ্বাচন এটা আবেগ নিৰ্বাচনৰ সময়ত মানুহে হিচাপ কৰে মাত্ৰ ভোটৰ হিচাপ নহয় চৰকাৰে কি কাম কৰিব
আৰু যদি আটাইতকৈ বেছি হিচাপ নিকাচ কৰিবলগীয়া হয় তেতিয়া চৰকাৰে কি তেওঁলোকে কাম কৰিলে সেই হিচাপবোৰ মানুহে লয় বাগানৰ শ্ৰমিকসকলে হিচাপ লয় যে মোৰ বাগানৰ আজি এই ডিমনিটাইজেশ্যনৰ দিনত আমাৰ কৈছিলে যে ATM খুলিব প্ৰত্যেক বাগানত ATM খোলা গৈছে নেকি বাগানৰ যুৱকসকলে কয় যে এখন চৰকাৰে বহুত আমাৰ বাগানৰ লৈ আমাৰ কথাবোৰ কয় আমাৰ কিমান বাগানৰ ল'ৰা ছোৱালীবোৰ আজি সংস্থাপিত কৰিছে বাগানৰ ভিতৰত শ্ৰমিকসকলে কয় যে এখন চৰকাৰ প্ৰধানমন্ত্ৰী মোদী ডাঙৰীয়া নিজকে চাইৱালা হিচাপে চিনাকি দিয়ে আজি মোৰ বাগানৰ অৱস্থা কি মোৰ বাগান বেলেগ মেনেজাৰে কিনি লৈছে মোৰ বাগান আজি খোলা আছে মোৰ বাগান আজি বন্ধ আছে এইবোৰ যে হিচাপ এইবোৰ হিচাপতে আজি তেওঁলোকৰ বিজেপি দলে যি অংকৰ কৰি আছে গোটেই অংকৰটো তেওঁলোকৰ বেয়া হৈ গৈছে আৰু মানুহৰ এটা যে আবেগ সেইটো হৈছে খবৰ কিন্তু সেই আবেগটো আজি আপোনালোকে আহা 4 তাৰিখে দেখা পাব যে সেই যে মানুহবোৰ এটা খুব আৰু তাৰ ওপৰত য'ত এইখন চৰকাৰে সমাধান দিব লাগে তাৰ প্ৰতিশ্ৰুতি দিব লাগে যে এইখিনি সমস্যা কেনেদৰে সমাধান কৰিব সেইখিনি কৰাতকৈ আজি গৌৰৱ গগৈ নিজৰ খুৰা দীপ গগৈ ডাঙৰীয়া ঘৰলৈ যোৱা নাই আজি গৌৰৱ গগৈ অসমীয়া ছোৱালীৰ লগত বিয়া পাতা নাই আজি গৌৰৱ গগৈ ভালকৈ অসমীয়া ক'ব নোৱাৰে এইখিনি লৈ যে নিজৰ প্ৰচাৰত এইখিনি বিষয়লৈ যে সীমিত হৈ থাকিলে সেইটোৱে তেওঁলোকক পিছত গৈ মই ভাবোঁ বিপদত পেলালে আপুনি এই কথাবিলাক উপস্থাপন কৰিছে যে আপোনাৰ বিৰুদ্ধে যিবোৰ কেম্পেইন হৈছে সেইবিলাক ওলোটা হৈ গ'ল সেইবিলাকে আপোনাক সহায় কৰিলে কিন্তু অন্তিম সময়ত ভোট গ্ৰহণলৈ মাত্ৰ কেইটামান দিন থকা অৱস্থাটো আপোনাৰ একেবাৰে কাষত থকা ৰাণা গোস্বামী গুচি গ'ল আপোনাৰ লগত ছাৰ দৰে লাগি থকা মানস বৰা হঠাৎ টেলিভিশ্যনত খবৰ ওলাল আপুনিও হয়তো গম পোৱা নাছিলে যে তেওঁ লগ এৰিব বুলি কিন্তু টিভিত খবৰ ওলাল মানস বৰাই কংগ্ৰেছ এৰি গুচি গ'ল এনেকুৱা অৱস্থাত আৰু আপুনি যেতিয়া যোৰহাটত নামেহি যেতিয়া কেম্পেইনৰ কাৰণে নামে যোৰহাটত গোটেই সমষ্টিটোত যোৰহাট লোকসভা সমষ্টিত কংগ্ৰেছৰ সাংগঠনিক অৱস্থাটো একেবাৰে চেডেলি ভেডেলি হৈ আছিল আৰু পিছত কিবা কিবি কাৰণত ৰাণা গোস্বামী মানস বৰাৰ দৰে শক্তিশালী নেতায়ো আপোনাক লগ এৰিলে এই ঘটনাটোৱে আপোনাক কেনেধৰণে আপুনি গ্ৰহণ কৰে এই ঘটনাবিলাক চাওক মোৰতো সামূহিকভাৱে চাবলগীয়া আছে সামূহিকভাৱে যদি চাওঁ মোৰ 10% আজি আমাৰ ভোট পাৰ্চেণ্টেজ বাঢ়িছে সামূহিকভাৱে যদি চাওঁ আজি বহুতে কৈছে যে আজি যদি কোনো নাই মই আজি গৌৰৱ গগৈ হৈ মই প্ৰচাৰ চলাবলৈ যাম সাধাৰণ ব্যক্তি যিজনে কংগ্ৰেছৰ দলৰ সদস্যও নহয় তেওঁলোকে আমাৰ হৈ প্ৰচাৰ চলাইছে তো যিয়ে হওক মই সামূহিকভাৱে মোৰ লগত কোন আছে কোন নাই মই দেখা নাই ৰাইজ মোৰ লগত আছে আজি আপুনি নিজৰ প্ৰথম প্ৰশ্নত সুধিলে যে পিতৃহীন হয় মই আজি নিৰ্বাচনী প্ৰচাৰ প্ৰথমবাৰ হয় পিতৃহীন তথাপিও আজি ৰাইজে মোৰ যোৰহাটৰ ৰাইজ যিদৰে মোৰ অভিভাৱকৰ ভূমিকা গ্ৰহণ কৰি নিজে আজি প্ৰচাৰ চলাইছে মোৰ লগত যোগাযোগে কৰা নাই এতিয়া বহুতে আহি মোক কৈছে আপোনাক আমি মই ডুবাইত চাকৰি কৰোঁ মই ডুবাই পৰা আহিছোঁ আপোনাৰ ভোট দিবৰ কাৰণে মই আজি বেংগলোৰত আহিছোঁ মই বেংগলোৰৰ পৰা আহিছোঁ মই আজি 3 দিন মই নিজে বাইক চলাই মই আহিছোঁ বহুত ল'ৰা ছোৱালী কৈছে আমি ৰাজনৈতিকভাৱে কোনো দলৰ লগত নাই কিন্তু আপোনাক চাই আমি ওলাই আহিছোঁ তো মই ৰাইজৰ পৰা ইমান মৰম পাইছোঁ মই যেতিয়া ৰাইজৰ পৰা ইমান মৰম পাইছোঁ এজন দুজন ব্যক্তি মৰম যদি মই হেৰাইছোঁ মোৰ কাৰণেতো মই যদি হিচাপ কৰোঁ মই যিমান মই হেৰাইছোঁ তাতকৈ বহুত বেছি মই পাইছোঁ এইখিনিতে লৈছোঁ ক্ষণিক সময়ৰ বাণিজ্যিক বিৰতি চাই থাকক গৌৰৱ গগৈৰ লগত আমাৰ মেজমেল বিৰতিৰ পাছত পুনৰ ঘূৰি আহিছোঁ মেজমেলৰ মজিয়ালৈ আৰু মেজমেলত আজি উপস্থিত যোৰহাট লোকসভা সমষ্টিৰ জাতীয় কংগ্ৰেছৰ প্ৰাৰ্থী আৰু কংগ্ৰেছ ৱৰ্কিং কমিটিৰ সদস্য গৌৰৱ গগৈ ডাঙৰীয়া আপুনি ইয়াৰ পূৰ্বে বিৰতিৰ পূৰ্বে কৈছে যে যিমান হেৰুৱালে তাতকৈ বেছি আপুনি পাইছে ৰাণা গোস্বামী যাওক মানস বৰা যাওক আপুনি কোট আনকোট থোৰেই কেয়াৰ কৰিছে কোট আনকোট কিন্তু কথাটো হ'ল যে আপুনি খুব কনফিডেণ্ট হৈ আছে যে আপুনি 4 জুনত ফলাফল হৈ আছে যে আপুনি 4 জুনত ফলাফল আপোনাৰ পক্ষে যাব বিপৰীত পক্ষত বিজেপিও খুব কনফিডেণ্ট হৈ আছে ডাক্তৰ ৰণোজ পেগু শিক্ষামন্ত্ৰী মই সিদিনা সাক্ষাৎকাৰ লৈছিলোঁ তেওঁ কৈছে 2 লাখ ভোটত গৌৰৱ গগৈ হাৰিব অখিল গগৈয়ে কৈছে যে কাৰো কথা বিশ্বাস নকৰিব এইবোৰ আন্দাজত কৈ আছে গৌৰৱ গগৈ জিকিব মানুহৰ মাজত এটা বিভ্ৰান্তি
আপুনি মোক ফহিয়াই বুজাই দিয়ক যে আপুনি কি হিচাপত জিকিব। চাওক মই আকৌ কৈছোঁ মই অংকৰত মই যাবলৈ বিচৰা নাই। কোনোবাই যদি কৈছে 2 লাখ ব্যৱধানৰ পৰা আমাৰ পৰাজয় হ'ব, কিছুমানে কৈছে 2 লাখ ব্যৱধানৰ পৰা আমাৰ বিজয় হ'ব বা আমি জয়লাভ কৰিম, মই তাত সোমাবলৈ বিচৰা নাই। মই আপোনাক আগতেও কৈছোঁ যে এই নিৰ্বাচনী প্ৰচাৰত ৰাইজে নিজে প্ৰচাৰত নামিছে। আমি ৰাইজৰ শক্তি জানিব লাগে। আপুনি ৰাজনৈতিকভাৱে সক্ৰিয়, মই এজন ৰাজনৈতিক দলৰ সদস্য। অসমৰ ৰাইজৰ মনত কি চলি আছে, কিয় আমি বেলেগ সমষ্টিৰ তুলনাত যোৰহাটত আমি বহুত পাৰ্চেণ্টেজ আমি বেছি দেখা পালোঁ, কিয় আজি নিজে ল'ৰা ছোৱালীবোৰ আজি মোৰ নিৰ্বাচনী প্ৰচাৰত তেওঁলোকক নিৰ্দেশ নিদিয়াকৈ আজি তেওঁলোকে নিজে গোট বনাই ক'ৰবাত ঘৰলৈ গৈ বিভিন্ন ঘৰত গৈ প্ৰচাৰ চলাইছে, ক'ৰবাত নিজে গান ওলাইছে। আজি কিয়নো ডিজিটেল মিডিয়াম যোগেদি আমি ইমান মানুহৰ ওচৰত যাবলৈ আমি সক্ষম হ'লোঁ। তো এইখিনি কথা বেছি গুৰুত্বপূৰ্ণ। কি কাৰণত আজি ৰাইজ আমাৰ ওচৰত আহিছে। নহ'লে আপোনালোকৰ কোৱা দৰে আজিতো অংকৰ যদি চাই, যোৱা নিৰ্বাচনৰ যদি অংকৰ চাই, যোৱা উপনিৰ্বাচনৰ অংকৰ যদি চাই, যদি আমাৰ লগত আজি তাৰিখত সংগঠনৰ কি স্থিতি যদি সেইফালে চাই, তেতিয়াতো ইমান কষ্টই কৰিব লগা নাছিলে বিজেপি দল, কিন্তু কষ্ট কৰিবলৈ হ'ল। তেওঁ এইটো কথা মানিব লাগিব। মই ভাবোঁ আজি সেইটো কথা মোৰ কাৰণে বেছি গুৰুত্বপূৰ্ণ যে এই গোটেই নিৰ্বাচনী প্ৰচাৰৰ সময়ত ৰাইজে মোক কোনকেইটা কথা ক'লে। মই খুব ভাল পালোঁ যে আজিৰ তাৰিখত ৰাইজে বিশেষকৈ যোৰহাট লোকসভা সমষ্টিৰ ৰাইজে প্ৰকৃতিৰ ওপৰত খুব জোৰ দিছে। আজি আমাৰ ডিমৌ নদীৰ কি অৱস্থা, আমাৰ যোৰহাটৰ বুগদৈ নদীৰ কি অৱস্থা, সকলোৱে এই কথাবোৰ লৈ মোৰ লগত আলাপ আলোচনা কৰিছে। ভৱিষ্যত যেতিয়া আমাৰ চৰকাৰ যেতিয়া আহিব বা আমি এটা দায়িত্ব যেতিয়া পাম, এইখিনি বিষয়লৈ আমি কি কৰিম। এতিয়া বহুতে আমাক কৈছে যে আজি আমাৰ এই টেট যিমান শিক্ষক আছে, টেট কোৱালিফাইড শিক্ষকবোৰ, আজি তেওঁলোকে কৈছে যে আজি শিক্ষাৰ ক্ষেত্ৰত বহুত আৰু কৰিবলগীয়া আছে। আজি মহিলাবোৰে কৈছে, যিসকলে আজি মহিলা আজি হিতাধিকাৰী হিচাপে আজি চৰকাৰে তেওঁলোকক ব্যৱহাৰ কৰিছে, কিন্তু তেওঁলোকে কৈছে হিতাধিকাৰী হ'লেও মই একো মোৰ ঘৰৰ মই নিজৰ ভৰিৰ ওপৰত থিয় হ'বলৈ এটা সুবিধা পোৱা নাই। তো এইখিনি কথা যাৰ কাৰণে ৰাইজ আমাৰ প্ৰতি আকৃষ্ট হৈছে, এইখিনি কথা ভালকৈ অধ্যয়ন কৰি এইখিনি কথাৰ ওপৰত ভৱিষ্যত এটা পৰিকল্পনা সৃষ্টি কৰি, আৰু আজি যি এটা ঢৌ, মই কৈছোঁ আজি এতিয়া ঢৌ মই শব্দ ব্যৱহাৰ কৰিছোঁ, যি এটা ঢৌ আমি সমাজৰ ভিতৰত দেখা পালোঁ, এই শক্তি এটা পজিটিভ হিচাপে লৈছোঁ, যিটো ডেম'ক্ৰেচি এটা ভাল এটা আদৰ্শ, এই শক্তিটো আমি ভৱিষ্যত কেনেদৰে ব্যৱহাৰ কৰোঁ। ৰাইজে যদি নেতৃত্ব ল'বলৈ বিচাৰিছে, এই নেতৃত্ব লোৱা যে আশা, এই শক্তিটো আমি পিছত গৈ বেলেগ জিলালৈ ভৱিষ্যতলৈ অসমৰ ক্ষেত্ৰত, অসমৰ স্বাৰ্থত, অসমৰ উন্নয়নৰ ক্ষেত্ৰত আমি কেনেদৰে আমি ব্যৱহাৰ কৰিব পাৰোঁ, সেয়া মোৰ কাৰণে বেছি গুৰুত্বপূৰ্ণ। আৰু সেইকাৰণে ফলাফলৰ হিচাপত মই যোৱা নাই। আমাৰ বিজয়টো নিশ্চিত। আমি গৈছোঁ কি মই ইতিমধ্যে ভাবিছোঁ যে জিকাৰ পিছত, ফলাফলৰ পিছত আমি প্ৰথম 2-3 মাহৰ ভিতৰত আমি কেনেদৰে আগবাঢ়ি যাব লাগে। গৌৰৱ গগৈ, আপুনি মাত্ৰ কেইঘণ্টামানৰ আগতে দিল্লীৰ পৰা আহি পাইছেহি, আৰু দিল্লীত আপুনি আপোনাৰ দলৰ উচ্চ নেতৃত্বৰ লগতো আলোচনাত মিলিত হৈছে। সামগ্ৰিকভাৱে দেশৰ যিখন ছবি নিৰ্বাচনৰ চলি থকা অৱস্থাত, এই অৱস্থাত দেখা গৈছে যে মোদীৰ যিটো আগৰ দুটা নিৰ্বাচনত যিটো ঢৌ আছিল, প্ৰথমটো প্ৰচণ্ড ঢৌ আছিল 14 চনত, তাৰ পৰা 19ত অলপ স্তিমিত হ'লেও পুলৱামাই আকৌ তাক উঠাই দিলে। এইবাৰ দেখা গ'ল যে মোদী ঢৌ তেনেকৈ নাই। মোদীয়ে যিবোৰ কিছুমান জেগাত বহুত বেছি মিটিং কৰিছে, তামিলনাডুত বহুত বেছি মিটিং কৰিছে, তেলেংগানাত বহুত বেছি মিটিং কৰিছে। এতিয়া সামগ্ৰিকভাৱে আপুনি দেশৰ ছবিখন কি ধৰণে আপোনাৰ সন্মুখত আহিছে? চাওক, মই অসমৰ এটা উদাহৰণ দিওঁ যে প্ৰধানমন্ত্ৰী মোদী ডাঙৰীয়া গুৱাহাটীত আহি ৰোড শ্ব' কৰিলে। সেই গুৱাহাটী ৰোড শ্ব' কৰাৰ পিছত, প্ৰধানমন্ত্ৰী ৰোড শ্ব' কৰাৰ পিছত বিজেপি আৰু মই নাভাবোঁ আৰু কিবা ষ্টাৰ কেম্পেইনৰ গুৱাহাটীৰ ভিতৰত প্ৰয়োজন হ'ব লাগে। তথাপিও কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ ডাঙৰীয়া আহি আকৌ ৰোড শ্ব' কৰিবলগীয়া হ'ল। সেইটোৱে প্ৰমাণ কৰে যে আজি ভাৰতৰ অন্যতম ৰাজ্যৰ কথাই কওক বা অসমৰ কথাই কওক, প্ৰধানমন্ত্ৰী মোদীৰ প্ৰতি ৰাইজৰ যি চিন্তা, তাত যথেষ্ট সলনি হৈছে। আৰু মই ভাবোঁ তাৰ মূল কাৰণেই হৈছে যে এইবাৰ প্ৰধানমন্ত্ৰী মোদী ডাঙৰীয়া
এই 2024 চনৰ নিৰ্বাচনী প্ৰচাৰত খুব নেগেটিভ তেওঁ কেম্পেইনিং চলাইছে তেওঁ ভাৰতৰ ভৱিষ্যলৈ তেওঁলোকৰ একো কেম্পেইনিং তেওঁলোকে প্ৰচাৰ চলোৱা নাই বা তেনেকুৱা এটা কেম্পেইন তেওঁলোকে কৰা নাই ভাৰতৰ আজি তাৰিখত আমাৰ ইনইকুৱালিটি যিদৰে বাঢ়ি গৈছে ইনইকুৱালিটি কেনেদৰে কমিব নিবনুৱা সমস্যা সমাধান কৰিবলৈ তেওঁ নতুন কি কৰিব আজি উত্তৰ পূৰ্বাঞ্চলৰ ক্ষেত্ৰত যে আমাৰ জাতীয় এটা চেতনা আছে সেই চেতনা তেওঁলোকে কেনেদৰে পূৰণ কৰিব তেওঁ ভৱিষ্যৰ কথা কোৱাতকৈ তেওঁ আৰু অহা 5 বছৰ কি কৰিব তাৰ বিপৰীতে হিন্দু মুছলমান কৈ থাকিলে পণ্ডিত নেহৰু কৈ থাকিলে গান্ধী পৰিবাৰ কৈ থাকিলে মানুহবোৰে কৈছে যোৱা 10 বছৰৰ পৰা আমি একেখিনিয়ে কথা শুনি আছোঁ আমি কিমান দিনলৈকে আমি পণ্ডিত নেহৰু কিমান দিনলৈকে গান্ধী পৰিবাৰক আমি দুখ দি থাকিম আপোনাৰতো কিবা দায়িত্ব আছে আপুনিতো কিবা এটা কৰিবলগীয়া আছে তেতিয়া সেই কাৰণে মই ভাবিছোঁ যে আজি ৰাইজে তেখেতৰ মই নিজে অবাক যে তেওঁলোকৰ প্ৰতি ৰাইজৰ ইমান মোহভংগ হৈছে মই ভাবা নাছিলোঁ আৰু সেই কাৰণে আপোনালোকে জানে যে যোগেন্দ্ৰ যাদৱ দৰে এজন মানে গৱেষকে কৈছে যে খুব মানে সলনি হ'ব পাৰে আৰু মই ভাবিছোঁ কিছুমান ৰাজ্যত ৰাজনৈতিক পৰিস্থিতি সলনি হৈ গৈছে এতিয়া মহাৰাষ্ট্ৰত আগতে এটাহে শিৱসেনা আছিল এটাহে NCP আছিল এতিয়া দুটা শিৱসেনা হৈ গ'ল দুটা NCP হৈ গ'ল এটা প্ৰথমবাৰ বাবে আমি মহাৰাষ্ট্ৰত আমি ক'ব নোৱাৰিম কি কোনটো NCP কিমান ভোট পাব যিহেতু NCP দুটা ভাগ শিৱসেনাই দুটা ভাগ তো NCP তেওঁলোকে এটা ভাগে গোটেই ভোটটো পাব নে NCP দলৰ ভোটটো ভাগকে হ'ব বা শিৱসেনা ভোটটো দুটা ভাগে পাব নে উদ্ধৱ ঠাকৰে শিৱসেনাই বেছি পাব কোনো ক'ব নোৱাৰে বিহাৰৰ মুখ্যমন্ত্ৰী নীতিশ কুমাৰ কেতিয়াবা UPA লগত কেতিয়াবা NDA লগত কেতিয়াবা UPA লগত কেতিয়াবা NDA লগত তো সেইকাৰণে বিহাৰতো এতিয়া ৰাইজে সেই পৰিৱেশ লৈ কিমান আজি অসন্তুষ্ট আমি ভোটৰ দিনতে আমি গম পাম ৰিজাল্টটো গম পাম আৰু দক্ষিণ ভাৰতত কংগ্ৰেছ দলৰ উত্থান হৈছে কৰ্ণাটকত উত্থান হৈছে তেলেংগানাত উত্থান হৈছে কেৰেলাত উত্থান হৈছে তামিলনাডুত কিবা কাৰণত বিজেপি সোমাবই পৰা নাই প্ৰধানমন্ত্ৰী যদিও যথেষ্ট তেওঁ গৈছে সময় দিছে কিন্তু তামিল মানুহৰ যে এটা জাতীয় চেতনা তেওঁলোকে তাত সোমাব পৰা নাই তাত হিন্দুত্ব তেওঁলোকৰ বিজেপি হিন্দুত্ব মিলাব পৰা নাই তো সেইকাৰণে বিজেপি আগতে 400 কিবা এটা অংকৰ কৈ আজিকালি সেইখিনি কথা ক'বলৈ বাদ দিছে মই ভাবোঁ যে সেইকাৰণে আজিৰ তাৰিখত তেওঁলোকৰ অৱস্থা যথেষ্ট বেয়া দক্ষিণতো তেওঁলোকে নাই কিন্তু তেলেংগানাত আপুনি যিটো কৈছে তেলেংগানাত আপোনাৰ চৰকাৰ হ'ল ভাল মেজৰিটিয়ে পালে ভাল নাম্বাৰ পাইছে কিন্তু তেলেংগানাত এইবাৰ বিজেপিয়ে নাম্বাৰ আনিব 6-7টা সিটত কিন্তু জিকিব মই নাভাবোঁ আপুনি ক'ব পাৰে এতিয়া বিজেপি কথা শুনিলে এতিয়াতো তামিলনাডুতো পাব কেৰেলাতো পাব নাই তামিলনাডু মই ধৰা নাই তামিলনাডু কেৰেলা মই ধৰা নাই মই বিজেপি কথাই কৈছোঁ বিজেপি ক'ব মই আমি তামিলনাডু কেৰেলা তেলেংগানা চবতে ক'ব আজি অৱস্থা নহয় আনকি জম্মু কাশ্মীৰৰ ভিতৰত লাডাখৰ ভিতৰত আমি যদি অলপ আগতে ইলেকশ্যনবোৰ হৈ গৈছে আমি যদি চাওঁ তাতে তেওঁলোকৰ অৱস্থা বেয়া ৰাজস্থানত তাতো অলপ দিন আগতে বিজেপি নিজৰ চৰকাৰ গঠন কৰিলে ৰাজস্থানত আটাইতকৈ বিজেপি যথেষ্ট উত্তৰ ভাৰতৰ ভিতৰত ৰাজস্থানৰ ভিতৰত তেনেকুৱা আটাইতকৈ বেয়া ফলাফল হ'বলগীয়া হৈছে তো সেইকাৰণে আজি দক্ষিণ ভাৰতত নাই আৰু উত্তৰ ভাৰতৰ যথেষ্ট তেওঁ কমি আহিছে আধালৈকে আহিছে আৰু যাৰ ফলত তেওঁলোকৰ চৰকাৰ এতিয়া বহুতে এতিয়া কৈছে যে প্ৰধানমন্ত্ৰী আমাৰ ৰাহুল গান্ধী ডাঙৰীয়া কৈছে যে 4 জুনত নৰেন্দ্ৰ মোদী ডাঙৰীয়া ভাৰতৰ প্ৰধানমন্ত্ৰী আৰু হৈ নাথাকে এইখিনিতে লৈছোঁ ক্ষণিক সময়ৰ বাণিজ্যিক বিৰতি গুৰুত্বপূৰ্ণ মন্তব্যৰে এইখিনি কথা মন্তব্য গৌৰৱ গগৈয়ে কৈছে যে ৰাহুল গান্ধীয়ে কৈছে 4 জুনৰ পিছত প্ৰধানমন্ত্ৰী আৰু নৰেন্দ্ৰ মোদী হৈ নাথাকে প্ৰধানমন্ত্ৰী সলনি হোৱাটো অৱশ্যম্ভাৱী এইখিনিতে লৈছোঁ ক্ষণিক সময়ৰ বাণিজ্যিক বিৰতিৰ পাছত পুনৰ ঘূৰি আহিছোঁ মেজমেলৰ মজিয়ালৈ আৰু মেজমেলত আজি উপস্থিত গৌৰৱ গগৈ ডাঙৰীয়া আপুনি অলপকৈ প্ৰতিচ্ছবিখন আনিছে দেশৰ যোগেন্দ্ৰ যাদৱৰ কথা আপুনি উল্লেখ কৰিছিলে যোগেন্দ্ৰ যাদৱে খুব স্পষ্টভাৱে এটা কথা কৈছে যে কৰ্ণাটকা বিহাৰ মহাৰাষ্ট্ৰ আৰু পশ্চিমবংগ এই 4খন ৰাজ্যৰ নিৰ্বাচনী ফলাফলে কিন্তু গোটেই প্ৰতিচ্ছবিখন সলনি কৰিব দ্বিতীয়তে ৰাহুল গান্ধীয়ে এটা কথা ক'লে যে 4 জুনৰ পিছত যিকোনো কাৰণতে মোদী আৰু প্ৰধানমন্ত্ৰী হৈ নাথাকে এই দুয়োটা অংক কি ধৰণৰ ক্যালকুলেশন কি ধৰণৰ ৰাহুল গান্ধীয়ে কি ধৰণে ভাবি পেলাই কৈছে কথাটো চাওক যদি আপোনাৰ সুবিধা হয় দুইজনক পাবলৈ
আশা কৰোঁ সুবিধা হয় তেওঁলোকক সোধাটো আটাইতকৈ ভাল হ'ব তেওঁলোকৰ মুখৰ পৰা হ'লে মই তেওঁলোকৰ কথাত ইণ্টাৰপ্ৰিটেশ্যন দিয়া হয়তো মোৰ ব্যক্তিগত চিন্তা কিন্তু আপুনি কি ভাবে 4 জুনৰ পিছত তেওঁলোকৰ মানে তেওঁলোকৰ ওপৰত ইণ্টাৰপ্ৰিটেশ্যন দিয়া মই নাভাবোঁ মই যে মই উপযুক্ত যোগেন্দ্ৰ যাদৱৰ ওপৰতো মই ক'বলৈ বিচৰা নাই বা ৰাহুল গান্ধী ডাঙৰীয়া কিন্তু তেওঁলোকৰ দুয়োজনৰ কথাৰ লগত মই একমত মই নিজে দেখিছোঁ নিজৰ প্ৰচাৰত কৈছোঁ যে বিজেপি যিদৰে এটা এগ্ৰেছিভ কেম্পেইনিং কৰে মই 2014 চনত দেখিলোঁ 2016 চনত দেখিছোঁ 2019 চনত দেখিছোঁ 2021 চনত দেখিছোঁ মই সেই হিচাপে নিজৰ যোৰহাট লোকসভা সমষ্টি তৈয়াৰী কৰিলোঁ কিবা কাৰণত বিজেপি আজি নিজৰ দলৰ ভিতৰতে কিবা এটা তেওঁলোকৰ ভুল বা কিবা অভাৱ বা অহংকাৰ কিবা এটা বেমাৰী সোমাই গৈছে যাৰ ফলত যোৰহাট লোকসভা সমষ্টিত যি ৰণকৌশলেৰে তেওঁলোকে নিৰ্বাচন খেলিব লাগে যি তেওঁলোকে প্ৰথম দিনৰ পৰা ভুল কৰি গৈ আছে না তেওঁলোকে ৰণকৌশলটো শুদ্ধ কৰিলে না তেওঁলোকে নিজৰ ভুলটো শুদ্ধ কৰিলে যি ভুল কৰি গৈ আছে আৰু ভুলটো মই ৰাজক ক'বলৈ বিচৰা নাই মই বিচাৰোঁ এই যি ভুল কৰি আছে আৰু কৰি থাকক সেইকাৰণে মোৰ মুখনৰ পৰা সেই ভুলবোৰ আপুনি ওলাবও নোৱাৰিব কিন্তু যি ভুল কৰি আছে এই কৰি থাকক কিন্তু বিজেপিৰ পৰা মই ভবা নাছিলোঁ যে তেওঁলোকে যে ইমান এটা দুৰ্বল প্ৰচাৰ কৰিব অসমতো একে কেন্দ্ৰতো একে এটা সৰু উদাহৰণ মই দিছোঁ ইয়াৰ পূৰ্বে আমাৰ যিমানবোৰ লোকসভা নিৰ্বাচন হয় আমি বিজেপি দলৰ কেন্দ্ৰীয় নেতৃত্ব আহিয়ে থাকে সাংবাদিকবোৰে আমাক প্ৰশ্ন কৰে যে বিজেপি ইমান মন্ত্ৰীবোৰ আহিলে আপোনালোকৰ কোন এবাৰ প্ৰশ্নটো আপোনাক সোধা প্ৰয়োজনে নহ'ল কেলেই তেওঁলোকৰ ফালৰ পৰা কোনো নাহিলে আমি নিজৰ ফালৰ পৰা আমি প্ৰচাৰ কৰি থাকিলোঁ কিন্তু সেইটো নাহিলেই তো বহুত ক্ষেত্ৰত বিজেপি নহাৰ কাৰণটো কি কাৰণ মোদীয়ে এখন মিটিং দিলে অমিত শ্বাহে 2-3খন মিটিং কৰিলে তাৰ বাহিৰেতো বৰ বিশেষ একো ইয়াত নাজানো মইতো সেইকাৰণে কৈছোঁ যি বেমাৰী সোমাইছে যদিহে অহংকাৰৰ বেমাৰী যদিও অভাৰ কনফিডেন্সৰ বেমাৰী এই বেমাৰীটো অলপ দিন থাকক মই আমাৰ দলৰ কাৰণে আমাৰ আপুনি এইটো ভাবে নেকি যে 2004 চনৰ অৱস্থালৈ গুচি গৈছে য'ত ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘই বিজেপিক বৰ সহায় নকৰিলে যাৰ কাৰণে ভাজপাই চৰকাৰখন বাহিৰ হ'ব লগা হ'ল আৰু মনমোহন সিঙৰ চৰকাৰ মই 2004 চনৰ লগত মই তুলনা কৰিবলৈ বিচৰা নাই কিন্তু বিজেপি ভিতৰত কিছুমান অসুবিধা আছে কিছুমান সমস্যাবোৰ আছে যি সমস্যা আমি দেখা পোৱা নাই যাৰ কাৰণত বিজেপি প্ৰচাৰ যিমান জোৰদাৰ হ'ব লাগে হোৱা নাই যিমান সক্ৰিয় হ'ব লাগে হোৱা নাই যিমান ইফেক্টিভ হ'ব লাগে হোৱা নাই আৰু তেওঁলোকে কিছুমান এটা যি ভাল পৰামৰ্শ গ্ৰাউণ্ডৰ পৰা ল'ব লাগিছিল বা তেওঁলোকৰ কাণত পৰিব লাগিছিল তেওঁলোকৰ কাণত পৰা নাই আৰু যাৰ ফলত আজি তেওঁলোকৰ আজি বিপদত আজি পৰিছে আৰু আমাৰ কাৰণে ভাল কিন্তু নিশ্চয় এই নিৰ্বাচনৰ ভিতৰত আমি বিজেপি দলৰ ভিতৰতো কিছুমান কিবা এটা ডাঙৰ এটা কি মই ক'ব নোৱাৰোঁ কিন্তু ডাঙৰ এটা কাৰণ বিজেপি ভিতৰত আছে যাৰ ফলত আজি তেওঁলোকৰ প্ৰচাৰৰ ওপৰত প্ৰভাৱ তেওঁলোক মুকলিকে ওলাই আহিব পৰা নাই মুকলিকে কওক বা কোঅৰ্ডিনেশ্যন নাই মই যদি এটা শব্দত ব্যৱহাৰ কৰিবলৈ বিচাৰোঁ তেওঁলোকৰ না কোঅৰ্ডিনেশ্যন দেখিছোঁ আৰু তেওঁলোকৰ না আগ্ৰেশ্যন দেখিছোঁ আগ্ৰেশ্যনটো মানে যদি আপোনালোকে এটা ভাল টাৰ্গেট কৰি এগ্ৰেছিভ হয় তেতিয়া সেই এগ্ৰেশ্যনৰ কাম আছে